হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি দুপৰীয়া সাজত আমি কি খালোঁ তাকে আপোনালোকক দেখুৱাব ওলাইছোঁ। আজি লোকেল জাতিলাও আনিছিলে, তাৰপিছত ঔটেঙা আছিলে, লোকেল ফুলকবি আছিলে। দুপৰীয়া সাজটো বৰ সুন্দৰকৈ খালোঁ দেই। চাওকচোন মই কেনেকৈ বনাইছিলোঁ। এয়া প্ৰথমতে মই অকণমান পিঁয়াজ দি দিলোঁ। যিহেতু মই মছলা বেছিকৈ নাখাওঁ, গতিকে মোৰ খানাটো চিম্পল। আৰু দেখিব যে ইয়াত হাত দুখন ওলাইছে, এখন বগী হাত, এখন কলী হাত। আপোনালোকে কিন্তু নাভাবিব কোনখন হাত মোৰ। এতিয়া চাওক মই কেনেকৈ বনাওঁ। মই জোখমতে হালধি দিলোঁ। অৱশ্যে মই অকণমান হালধিটো অকণমান ৰঙা ৰঙা হ'লে ভাল পাওঁ আৰু বেছিকৈ। সেইকাৰণে মই অকণমান লোকেল হালধিটো, চব লোকেলে আৰু আমাৰ ঘৰত। এয়া জোখমতে মই নিমখ দিলোঁ। তাৰপিছতে ইফালে এইটো ছাইডত কিন্তু উতলি আছে আৰু ফুলকবিটো অকণমান জাষ্ট বইল কৰি থৈ দিছোঁ। লোকেল ফুলকবি আছিলে তথাপিতো। তাৰপিছত এতিয়া চাওক এনেকুৱা পজিশ্যন পালে এতিয়া মই লাৰি আছোঁ আৰু পানী দিলোঁ। পানী দি এতিয়া মই উতল আহিবলৈ দিম কিছু সময়। এয়া উতল আহিলে, উতল অহাৰ পিছত মই এতিয়া মাছখিনি তাত পেলাই দিম। মাছ কি, ছোৱালী আৰু মইহে আছিলোঁ, গতিকে 3 পিচ মাছহে দিছোঁ মই। ইমান মাছৰ প্ৰয়োজনো নাছিলে। মাছখিনি উতল আহিবলৈ দিলোঁ। কিছু সময় মাছত আঞ্জাখন উতলোৱাৰ পিছত এয়া মোৰ জাতিলাও আঞ্জা ৰেডি হৈ গ'ল। আৰু এতিয়া মই ফুলকবিখিনি বহাবলৈ লৈছোঁ। এয়া চাওক অকণমান বইল কৰি থৈছিলোঁ, ফুলকবিখিনি বহাই দিলোঁ। যিহেতু আৰু ছোৱালীয়ে মই অকলে আছিলোঁ, গতিকে বেছি ফুলকবিৰ প্ৰয়োজন নাছিলে। সেইকাৰণে আমাৰ দুটাৰ জোখ কৰি আমি বনালোঁ। বহুত ধুনীয়া আছিলে ফুলকবিটো, পটককৈ সিজি গৈছে। তাৰপিছত এতিয়া বৰলীয়া মাছ মই বনাম ঔটেঙাৰ লগত। এয়া ঔটেঙা সৰু সৰুকৈ কাটি ল'লোঁ, কাটি তেলত ভাজি লৈছোঁ। অলপ ভজাৰ পিছত অলপ পানী ঢালি দিছোঁ। পানী ঢালি দিয়াৰ পিছত মই যেতিয়া অকণমান উতল আহিব, তাৰপিছত মই মাছখিনি দি দিছোঁ। আৰু মোৰ দুপৰীয়া সাজটো ৰেডি হৈ গ'ল। এয়া গৰম গৰম পানীলাও আঞ্জা আৰু মাছ। এয়া ঔটেঙা জোল, গৰম গৰম বৰলীয়া মাছৰ সৈতে ঔটেঙাৰ জোল। আৰু দুপৰীয়া সাজটো এনেকৈ পৰিৱেশন কৰিলোঁ। ছাইডত বৰলীয়া মাছৰ ভাজিও আছিলে অকণমান, আৰু ফুলকবি ভাজি। যিহেতু মই মা মছলা সিমান তেনেকৈ নাখাওঁ আৰু চিম্পল হৈ খাওঁ সদায়, সেইবাবে দুপৰীয়া আহাৰটো আজি মই এনেকৈ প্ৰস্তুত কৰিছিলোঁ। আপোনালোকৰ বা কেনেকুৱা লাগিল নাজানো, খাই কিন্তু বহুত জুতি লাগিছিলে। ইমানতে মোৰ ভিডিঅ'টো শেষ হ'ল। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু পাৰিলে এসাঁজ খাবলৈ আহিব। বাই বাই।